অসমত নিৰ্বাচনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে। এতিয়া মন কৰিব, অসমৰ একাংশ সাংবাদিক আৰু সংবাদ মাধ্যমক ৰাজনৈতিক দলসমূহে কিনিবলৈ চেষ্টা চলাব আৰু ক্ৰয় কৰাৰ ব্যৱস্থা আৰম্ভ কৰিব। আমি আজি প্ৰমাণ সহকাৰে দুটামান কথা ক'ব খুজিছোঁ। এই যে ৰাজনৈতিক দলসমূহে সংবাদ মাধ্যমসমূহ চলাই নিজৰ মতে, তাৰ প্ৰমাণ দিব খুজিছোঁ। এইখন প্ৰতিদিন, অসমীয়া প্ৰতিদিন, এই পেপাৰখনত আজি এটা বিজ্ঞাপন দিছে। এই বিজ্ঞাপনটো মই আপোনালোকক দেখুৱাইছোঁ। এই বিজ্ঞাপনটো হৈছে এইটো। এই বিজ্ঞাপনটোৰ শিৰোনাম হ'ল পন্থ পৰিৱৰ্তনৰ দৃষ্টি ভৱিষ্যতলৈ। নিউজ 18 অসম নৰ্থ ইষ্ট নামৰ চেনেলটোৰ এইটো বিজ্ঞাপন, আৰু তেওঁলোকৰ অনুষ্ঠানটো হ'ল ৰাইজিং আছাম, আৰু ইয়াতে অসমৰ নিৰ্বাচিত কেইগৰাকীমান মন্ত্ৰীক মাতিছে। এতিয়া কথাটো হ'ল, আমি পৰম উৎসাহেৰে অনুষ্ঠান এটা চালোঁ, আৰু সেই অনুষ্ঠানটোত অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এটা সাক্ষাৎকাৰ দেখিলোঁ। ভাবিছিলোঁ সম্পাদক পৰাগমণি আদিত্যই অসমৰ জনতাৰ মনত খুদুৱাই থকা কথাবোৰ জয়ন্ত মল্লক সুধিব, কিন্তু নুসুধিলে। 26 মিনিট চালোঁ, সময় নষ্ট হ'ল, তাত বাহিৰে একো কামত নাহিল। এইকাৰণে কৈছোঁ যেন চাফাই গাবলৈ এখন মঞ্চ দিয়া হৈছে। তেওঁ কি কি কৰিলে কামৰ খতিয়ান দিবলৈ এখন মঞ্চ দিয়া হৈছে, তাত বাহিৰে একো নহয়। তেওঁ কেৱল বিৰোধী দলসমূহক গালি পাৰিছে, মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিছে, নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে, তাত বাহিৰে একো নকৰিলে। মন কৰক, জল জীৱন মিছনত সংঘটিত হৈছে হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী, অথচ অনুষ্ঠানটোত জল জীৱন মিছনত সংঘটিত কেলেংকাৰীৰ এটা প্ৰশ্ন উত্থাপন কৰা নহ'ল, এটা প্ৰশ্ন সোধা নহ'ল। কিয়? এই পৰ্যন্ত হৈছে যে বিগত 10 বছৰ আগতে কোনে পাইপ পুতি গৈছিল গুৱাহাটী মহানগৰত, সেই পাইপবোৰ ফাটি আছে। সেই পাইপবোৰ যিসকল প্ৰতিষ্ঠানে পুতিছিল সেই প্ৰতিষ্ঠানবোৰ নাই, অথচ এবাৰো প্ৰশ্ন কৰা নহ'ল 10 বছৰ আগতে আপোনালোক ক'ত আছিল। বাৰে বাৰে পূৰ্বৰ চৰকাৰক দোষ দি থকা হৈছে, অথচ সাংবাদিকগৰাকীয়ে এবাৰ নুসুধিলে। সেই সময়ততো আপোনালোকো আছিল, সেই সময়ততো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই GMDৰ দায়িত্বতো আছিল। গতিকে এই প্ৰশ্নবোৰ কিয় নুসুধিলে? কেৱল চাফাই গালে, বিৰোধীক গালি পাৰিলে, কংগ্ৰেছক গালি পাৰিলে, যাকে গালি পাৰে পাৰি থাকক। কিন্তু এই সংবাদ মাধ্যমে যি নাটক কৰে নিৰ্বাচনৰ আগে আগে, বিশাল বিশাল অনুষ্ঠানৰ আয়োজন কৰি এই ধৰণে যি মানে ৰাজনৈতিক বিজ্ঞাপনৰ মঞ্চ হিচাপে অসমৰ সংবাদ মাধ্যমক ব্যৱহাৰ কৰে, তাত আমাৰ আপত্তি আছে। কিয় সংবাদ মাধ্যমক ৰাজনৈতিক নেতাৰ বিজ্ঞাপন হিচাপে ব্যৱহাৰ কৰিব? আৰু মন কৰক, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ইণ্টাৰভিউটো যেতিয়া লৈ আহিছিল, পিছফালে তাত ধুনীয়াকে মানে লিখা আছিল, ঘৰে ঘৰে জল, চহৰত জীৱন সচ্ছল। বাহ, কি ধুনীয়া, কি সুন্দৰ। কেৱল জয়ন্ত মল্ল বৰুৱাই বেলেগক দোষ দিলে, দোষ নিজে গাত পাতি নললে। আমাৰ প্ৰশ্ন হ'ল, জল জীৱন মিছনৰ নামত যে কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে, তাৰ দায়ী কোন? কিয় এতিয়াও একাংশ ঠিকাদাৰে হাজাৰ কোটি টকা পাবলৈ বাকী আছে? এই ব্যৰ্থতা কাৰ? এই ব্যৰ্থতা এও স্বীকাৰ কৰা উচিত নাছিল নে? এই বিষয়ে সাংবাদিকে প্ৰশ্ন সোধা উচিত নাছিল নে? কেৱল চাফাই গাবলৈ সুযোগ দিছে, কেৱল নিজৰ প্ৰশংসা কৰিবলৈ সুযোগ দিছে। তেওঁ কৈছে 70 বছৰত হেনো 1% মানুহে পানী পাইছিল, আৰু এওঁৰ 6 বছৰত 82% হ'ল। এই সমীকৰণটো তেখেতক দেখুৱাই দিব ক'ব নালাগিছিল নে? তেওঁ কেৱল সাধাৰণ মানুহক দোষ দিছে। তেওঁ কেৱল কৈছে যে তেওঁলোক সাংঘাতিক সফল। এই যে সফলতাৰ গুণগান গাবলৈ এনেকৈ সংবাদ মাধ্যমে মঞ্চখন দিছে, কিমান টকা লৈছে? এই প্ৰশ্নটো আমাৰ। নহ'লে আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈ সাধাৰণ জনতাৰ মনত খুদুৱাই থকা কথাবোৰ সুধিব লাগিছিল। কিয় আপোনালোকে তেওঁ যি কৈ আছে তাকে শুনি আছে? গতিকে প্ৰিয় দৰ্শক, মন কৰক, নিৰ্বাচনৰ আগত এই ধৰণে বিভিন্ন চেনেলে অনুষ্ঠান কৰিব, ডাঙৰ ডাঙৰ বিজ্ঞাপন দিব, মন্ত্ৰীক মাতিব, মুখ্যমন্ত্ৰীক মাতিব, আৰু তেওঁলোকক চাফাই গোৱাৰ এখন মঞ্চ দান কৰিব, আৰু সেই কথাবোৰ শুনি আপোনালোকে হাততালি নবজাব। সেই কথাবোৰ শুনি আপোনালোকে হয়ভৰ নিদিব, সমৰ্থন নকৰিব। সেই কথাবোৰ বিশ্লেষণ কৰক, সেই কথাবোৰ বিভিন্ন দৃষ্টিভংগীৰে জুকিয়াই চাওক। আচলতে ঠাণ্ডা কোনে ক'ত কেনেকৈ কৰিছে, কোনটো সঁচা কোনটো মিছা। সঁচা কথা মানি লোৱাত আমাৰ তিলমানো আপত্তি নাই, কিন্তু মিছা কথা যদি এনেকৈ কোৱা হয় তাত আমাৰ আপত্তি আছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নিউজ 18ৰ এই ৰাইজিং আছাম নামৰ অনুষ্ঠানটোত যিবোৰ কথা ক'লে, বেছিভাগেই মিছা। কেৱল নিৰ্বাচন কেন্দ্ৰিক কথাবোৰ কৈছে, নিজৰ লক্ষ্য উদ্দেশ্য ৰাখি কথাবোৰ কৈছে, নিজৰ স্বাৰ্থ সন্মুখত ৰাখি কথা কৈছে, তাত বাহিৰে বেলেগ কথা নাই। মানে অনুষ্ঠানটো চালে এনেকুৱা লাগিব জয়ন্ত মল্ল বৰুৱাহঁত ধোৱা তুলসীৰ পাত, তেওঁলোকৰ কোনো দোষেই নাই। যি দোষ কৰিছে পূৰ্বৰ চৰকাৰে কৰিছে, অথচ পূৰ্বৰ চৰকাৰত কোন আছিল সেই কথাবোৰ নুসুধে, যি কৈছে তাকে শুনি আছে হাঁহি হাঁহি।
এনেকে চলিছে এতিয়া অসমৰ সংবাদ মাধ্যম, অসম বুলি নহয় দেশৰ সংবাদ মাধ্যম আৰু সাংবাদিকতা, আৰু ইয়াতেই ক'বলগীয়া থাকে আমাৰ দৰে সাধাৰণ জনতাৰ। ধন্যবাদ। জয় আই অসম।